1 ছেপ্টেম্বৰ 2025 তাৰিখে মাৰোৱাৰী যুৱ মঞ্চ ঢলা শাখাৰ উদ্যোগত বালাজী মাৰোৱাৰী বিবাহ ভৱনৰ চকুত চানি পৰা অস্ত্ৰোপচাৰৰ বিনামূলীয়া শিবিৰ জনসাধাৰণৰ বাবে অনুষ্ঠিত কৰিব। চকুত চানি পৰা ৰোগত আক্ৰান্ত পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। তিনিচুকীয়াৰ ঢলাৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, নিভাজ অসম লাইভ। ঢলা শাখাৰ উদ্যোগত অহাকালি 1 ছেপ্টেম্বৰ 2025 তাৰিখে সোমবাৰে পুৱা 10টা বজাৰ পৰা ঢলা বাজাৰত অৱস্থিত বালাজী মাৰোৱাৰী বিবাহ ভৱনত ঢলাৰ সমাজকৰ্মী স্বৰ্গীয় কৈলাশ প্ৰসাদ মোদীৰ স্মৃতিত চকুৰ চানিৰ পৰীক্ষা আৰু অপাৰেশ্যন শিবিৰৰ আয়োজন কৰা হ'ব। চকুৰ চানিৰ পৰা আক্ৰান্ত ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা আৰু অপাৰেশ্যনৰ বাবে এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হয়। উল্লেখযোগ্য যে মাৰোৱাৰী যুৱ মঞ্চ ঢলা শাখা ইতিমধ্যে 7টা এনে শিবিৰৰ আয়োজন সফলভাৱে সম্পন্ন কৰিছে, য'ত প্ৰায় 350জন ৰোগীক বিনামূলীয়াকৈ অপাৰেশ্যন কৰোৱা হৈছে। মই সকলোকে অনুৰোধ কৰিছোঁ, অহাকালি পুৱা 10টা বজাত শিবিৰত উপস্থিত হৈ বিনামূলীয়াকৈ চকুৰ চানিৰ চিকিৎসা আৰু অপাৰেশ্যনৰ সুবিধা গ্ৰহণ কৰক। ধন্যবাদ।